Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। এই ভিডিওটিত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা অহা এখন ইম্পৰ্টেণ্ট নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু নোটিছখন যোৱাকালি আহিছে 4 অক্টোবৰত আৰু ইতিমধ্যে আপোনালোকে জানে যে ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টখন পাব্লিছ হৈছে আৰু 2023 ডিচেম্বৰৰ যিটো এডভাৰটাইজমেণ্ট আছিল এলপি আৰু ইউপি যিবিলাক ভেকেঞ্চি আছিল 5550টা পদৰ তো সেই 5550টা পদৰ কাৰণে যি ৰিক্ৰুটমেণ্ট প্ৰচেছ বা যি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল তাৰ পিছত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হৈছিল। তাৰ পিছত ইয়াতে কোৱা হৈছে যে ইন কণ্টিনিউৱেশ্যন টু দিছ অফিচ নটিছ এখন নটিছ পাব্লিছ হৈছিল 19 ছেপ্টেম্বৰত সেভাৰেল ৰিক্ৰুটমেণ্ট প্ৰচেছ বিং কণ্ডাক্টেড বাই দ্য ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম। অসম চৰকাৰৰ অধীনত বিভিন্ন ডিপাৰ্টমেণ্টত ৰিক্ৰুটমেণ্ট প্ৰচেছ যিহেতু চলি আছে সেইকাৰণে যিসকল কেণ্ডিডেটৰ নাম ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত সোমাইছে তেওঁলোকে যদি অন্য কোনোবা পিজিটিৰ কাৰণে সিলেকশ্যন পাইছে বা বেলেগ কিবা চাকৰি পাইছে তেওঁলোকৰ নামবিলাক তাৰ পৰা উইথড্ৰ কৰিবৰ কাৰণে এখন নোটিছ পাব্লিছ কৰা হৈছিল। তাৰ পিছত এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াত দিয়া আছে যে হাউএভাৰ ইট হেজ বিন নটিছ ডেট দেয়াৰ আৰ মেনি কেণ্ডিডেটছ হু ৱেৰ ৰেগুলাৰাইজ আণ্ডাৰ দ্য স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ এণ্ড এপইণ্টেড ইন এল পি স্কুল আৰ চিন টু হেভ এপ্লাই ফৰ দ্য পোষ্ট অফ টিচাৰ্ছ ইন এল পি স্কুল। তো আজিৰ পৰা এবছৰমান আগত যিখিনি আমাৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে যিখিনি আমাৰ কণ্টেক্সুৱেল টিচাৰ আছিল তেওঁলোকক ৰেগুলাৰাইজ কৰা হৈছিল আৰু যিসকলক ৰেগুলাৰাইজ কৰা হ'ল তেওঁলোকে আকৌ ফ্ৰেছকৈ এই আমাৰ যিটো এল পি স্কুলৰ কাৰণে এই যি ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে সেই এল পি স্কুলত পুনৰ এপ্লাই কৰিছিল আৰু হয়তো ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত কিছুমানৰ নাম আছে। গতিকে তেনেকুৱা কেণ্ডিডেটসকলৰ তেওঁলোকৰ কেণ্ডিডেটছাৰ বা উইথড্ৰ কৰিবৰ কাৰণে এই নটিছখনৰ জৰিয়তে কোৱা হৈছে। তাৰ লগতে কিছুমান এনেকুৱা কেণ্ডিডেট আছে যিসকলে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে ইউ পি স্কুলবিলাকত যিবিলাক এম ই স্কুলবিলাকত এপইণ্টমেণ্ট পাইছিল বা এম ই স্কুলবিলাকত ৰেগুলাৰাইজ হৈছিল তেওঁলোকেও পুনৰ ইউ পি স্কুলৰ কাৰণে এপ্লাই কৰিছে। গতিকে সেইসকল কেণ্ডিডেটকো ইয়াত কোৱা হৈছে যে ছাচ কেণ্ডিডেটছ আৰ ইনষ্ট্ৰাক্টেড টু উইথড্ৰ দিয়াৰ কেণ্ডিডেটছ আৰ এগেইনষ্ট দ্য এডভাৰটাইজমেণ্ট ফেইলিং হুইচ দ্য ডাইৰেক্টৰ উইল ৰিমুভ দিয়াৰ কেণ্ডিডেটছ আৰ এজ ডিম ফিট। তেনেকুৱা যদি কোনোবা কেণ্ডিডেট আছে অৰ্থাৎ যিসকলে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে চাকৰি পাই পেলাই চাকৰি কৰি আছে আৰু তেওঁলোকৰ নাম যদি ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টখন আছে তেতিয়াহ'লে তেওঁলোকক নিজৰ কেণ্ডিডেটছাৰ সেই লিষ্টৰ পৰা উইথড্ৰ কৰিবৰ কাৰণে এই নটিছখনৰ জৰিয়তে নিৰ্দেশ দিয়া হৈছে। আৰু যদি তেওঁলোকে নিজেই নকৰে তেতিয়াহ'লে ডিপাৰ্টমেণ্টেল অফিচৰ পৰা ডিৰেক্টৰেটৰ পৰা যদি তেওঁলোকৰ নামবিলাক পায় বা যদি উপযুক্ত বুলি ভাবে যদি তেওঁলোকৰ কেণ্ডিডেটছাৰ যদি বাহিৰ কৰিব লগা হয় তেতিয়াহ'লে ডিপাৰ্টমেণ্টৰ পৰা বা ডিৰেক্টৰৰ পৰা সেইটো কেঞ্চেল কৰি দিব বা ৰিমুভ কৰি দিব। গতিকে এনেকুৱা যদি প্ৰাৰ্থী আছে তেতিয়াহ'লে কাইণ্ডলি এই নটিছখন চাই পেলাই আপোনালোকে যি ব্যৱস্থা ল'ব লাগে ল'ব। আৰু কেণ্ডিডেটছ আৰ ওৱান্স এগেইন ৰিকুৱেষ্ট টু ভিজিট অফিচিয়েল ৱেবছাইট অফ দি আছাম এণ্ড হিয়াৰ বাই ছাবমিট উইথড্ৰয়েল অফ কেণ্ডিডেটছাৰ ফৰ দ্য পোষ্ট ইমিডিয়েটলি। আৰু নিজৰ কেণ্ডিডেটছাৰটো উঠাই যাবৰ কাৰণে দি আছামৰ যিটো ৱেবছাইট আছে ৱেবছাইটত এটা লিংক আছে লিংকটোত গৈ পেলাই আপোনালোকে কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই নটিছখন শ্বেয়াৰ কৰিলোঁ আৰু এনেকুৱা নটিছ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। আৰু যদি এনেকুৱা প্ৰাৰ্থী আছে যিসকলে SRA জৰিয়তে নিযুক্তি পাই পেলাই চাকৰি কৰি আছে তেওঁলোকে যদি পুনৰ ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত চিলেকশ্যন পাইছে তেতিয়াহ'লে এই নটিছখন চাই পেলাই যি ব্যৱস্থা ল'ব লাগে ল'ব। তো আজি এৰিছোঁ, থেংক ইউ।